অতি সুন্দৰ উপমাৰে বুজাই দিছে। নাৰদে হৰিণৰ কথাটো যেতিয়া ভালদৰে বুজাই দিলে যে হৰিণটোৱে বিষয় বাসনাত থাকি গীতত মুগ্ধ হৈ নিজৰ লগৰবিলাকক আপোন মনে ঘাঁহ খাই থাকোঁতেই ব্যাধে শৰ প্ৰহাৰ কৰি মাৰি পেলালে। এই কথাটোকে নাৰদে ইমান ধুনীয়াকৈ সজাই পৰাই ক'লে, ৰজাৰ মনঃপুত হ'ল। ৰজাই চিন্তা কৰিব আৰম্ভ কৰিলে, হয় হৰিণটো যি যৌৱন অৱস্থাত আছিল, ব্যাধে শৰ নামাৰা হাতত আৰু কিছুদিন জীয়াই থাকিলে। অৰ্থাৎ কোন মুহূৰ্তত কালে আমাক আক্ৰমণ কৰিব কোনো নিশ্চয়তা নাই। আমি ভাবি আছো, আপোনাৰ মোৰ এটা ইচ্ছা বা উদ্দেশ্যও আছে, ইমান দিনমান জীয়াই থাকিম নেকি, আমি নিজে এটা কেলকুলেট কৰি লওঁ, গম পাইছে? জয় কৃষ্ণ। প্ৰত্যেক মানুহে গম নোপোৱাকৈ প্ৰথমে চাকৰিজীৱীসকলে 50 বছৰ মানলৈ একোৱেই নাভাবে, গমেই নাপায়। চাকৰি পাইছে, দৰমহা আনিছে, মানুহজনীক দিছে, মিতিৰ কুটুম্বক ৰমক জমককৈ চলি আছে। গৈ 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 ৰিটায়াৰমেণ্টৰ দুবছৰমান আগত গম পায়, মোৰ অলপ বয়স হৈছে আৰু 2 বছৰমানৰ পিছত যাম। তেতিয়া তেওঁ ভাবি থয় ৰিটায়াৰমেণ্ট হ'ব, অলপ ধৰ্ম কৰ্ম, মৃত্যুৰ বিষয়ে নাভাবে। সেইটো আমাৰ এটা ভুল ধাৰণা। আৰু আইসকলেতো ইমান ভাবিব সময়ে নাই। যি বোপা ককাৰ ঘৰৰ পৰা আহি যিজনৰ সেৱাত লাগি গ'ল, প্ৰথমে স্বামীৰ সেৱা, শহুৰ শাহুৰ সেৱা, তাৰপিছতে ল'ৰা ছোৱালীৰ জঞ্জাল, সিহঁতক ছোৱালীজনীক বিয়া দিলে, ল'ৰাটোলৈ আনিলে, আকৌ নাতি নুটুকা ভেজাল মাৰোঁতে আইসকল ভাবিব সময়ে নাপায়। সেইটো এটা ভুল ধাৰণা। যিমান কামৰ মাজতে স্বাধ্যায়, বেদে কৈছে স্বাধ্যায়, নিজৰ প্ৰতি, তোমাৰ জীৱনটোৰ প্ৰতি অলপ সময় হ'লেও ভাবিবা, প্ৰতিদিনেই ভাবিবলৈ দিছে। ৰাতিপুৱা সময়তে যদি আমি দুপকালিতে ভাবোঁ, বেছি কামত আহে। কাৰণ দীঘল ৰাতি যদি সোনকালে খোৱাৰ অভ্যাস কৰিছে, সোনকালে সাৰ পাব। সেই সাৰ পাই থকা সময়খিনিতে যদি জীৱন সম্পৰ্কে অকণমান গৱেষণা কৰে, মই কি আছিলোঁ, মই কি হৈ গ'লো। আইসকলেতো দুখন দেশ পায়, প্ৰথমতে মাহঁতৰ দেশ, তাৰপিছত শহু শাহুৰ দেশ বা স্বামীৰ দেশ। বহুতো এদিন এগৰাকী আই মাতৃক সুধিলোঁ তেওঁ গাঁওখনৰ বিষয়ে, তেওঁ ককাইহঁতৰ বিষয়ে, মাক দেউতাকৰ একোৱে মনত নাই বুলি ক'লে, মই চক খাই গ'লো। বাপৰে বাপ, অলপ দূৰ আছিল তেওঁৰ ঘৰটো। কৈছে মা দেউতা মৰি গ'ল, দাদাহঁতো ইমান ভাল নাছিল, গাঁওখনৰ নামকে পাহৰাৰ নিচিনা হৈছে বুলিছে। জয় কৃষ্ণ। ইমান পাহৰিলে কেনেকৈ হ'ব? মই কৈছোঁ আপুনি এইটো ভুল কৰিছে। বেছি নহ'লেও আপোনাৰ দাদাহঁত ভাইহঁত কোনোবা থাকোঁতে যোৱাটো ভাল আছিল। ৰজা নহয়, তাতে আমি আপোন পাহৰা হৈ থাকোঁ। ইমানকৈ আমাৰ কৰ্মব্যস্ত, ৰাতিপুৱা প্ৰত্যেকৰ ৰুটিন আছে। আইগৰাকীয়ে শুই উঠি ঘৰৰ কামখিনি কৰি মানুহজনক অফিচলৈ পঠাই ল'ৰা ছোৱালীক টিফিন দিয়ালে তেওঁ উশাহেই ল'ব নোৱাৰে। তাৰপিছত অকণমান যদি সময় পায়ো হয় অলপ টিভি চোৱা বা অন্যান্য কামত ব্যস্ত হৈ থাকোঁতে আকৌ গৈ 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 দুপৰীয়া সাঁজ বনাবই হ'ল। সেইখিনি ভেজাল মাৰি উঠি অলপ জিৰণি লৈছে, আকৌ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিল, মানুহজন আহিল, ৰাতিৰ সাঁজটো। আচলতে সঁচাকৈ নিজক ভাবিবলৈ সময় কম থাকে। কিন্তু শাস্ত্ৰই কৈছে, তুমি যিমান কৰ্মব্যস্ত নোহোৱা, তুমি নাভাবিবা যে আপুনি মই নাথাকিলে পৃথিৱীখন নচলিব, ঘৰখন নচলিব। এইটো বহুত ধাৰণা। আপুনি মই পৃথিৱীৰ পৰা গ'লেও গছত ফুলিব ফুল, নিজ বাটে নক্ষত্ৰ ঘূৰিব, পূবত সূৰ্য উদয় হ'ব, পশ্চিমত মাৰ যাব, বৰং ভালকেহে চলি থাকিব। কিন্তু নিজৰ সম্বন্ধে যদি অলপ চিন্তা কৰিব সময় নাপাওঁ, ভুল। এতিয়া ৰজাৰ সেইটোৱে হৈ আছে। প্ৰাচীন বহি ৰজাই সংসাৰ কৰিলে, ৰাজ্যাভিষেক কৰিলে, ধুনীয়াকৈ চলাই আছে, যাগ যজ্ঞ বলি বিধান দি আছে, ভাবিবই সময় নাই। যেতিয়া নাৰদে ভালদৰে বুজাই দিলে, তেতিয়া তেওঁ মন মগজুত লাগিল। হয়তো এইখন পৃথিৱীততো সদায় থাকিব নোৱাৰোঁ, আমি নিজে অনুভৱ কৰোঁ। অনুভৱী হ'লে খুবেই ভাল। এদিন যামগৈ, গ'লে কেনেকুৱা লাগিব, আপুনি অনুপস্থিতিত ঘৰখন কেনেকৈ চলিব আপুনি এবাৰ ভাবক। আপুনি চিম্পুল ভাবিছে যে মই নাইকিয়া হৈ গ'লোঁ, মোৰ ঘৰখনত কোনে দায়িত্ব ল'ব? চাকৰিয়াল হ'লে ক'ব পাৰিব পেঞ্চনটো আইগৰাকীয়ে পাব। ল'ৰাটোতো চাকৰি তাকৰি নাই, এতিয়াৰ পৰাই মাকক দম দি থাকে,
মাকৰ পেঞ্চনৰ পইচা সিয়ে উলিয়াই কি কৰিব হিচাপে নাই। জয় কৃষ্ণ। এনেকৈ চলি আছে সংসাৰ। আপুনি হিচাপ কৰি চাওক, আপুনি নহ'লেও সংসাৰখন কেনেকৈ চলিব। এই যেতিয়া অনুভৱটো ৰজাৰ হৈ গ'ল, ৰজাই সিদ্ধান্ত কৰি পেলালে, নাই মই ইমান দিনলৈ আৰু জীয়াই থাকিমেই, কিমান দিন পিছ কথা, কিন্তু মই একান্ত কৃষ্ণৰ চৰণত শৰণ ল'ব লাগে, তেওঁৰ চেতনা। সেইকাৰণে আমাৰ সৎসংগৰ প্ৰয়োজন। যেতিয়া সৎসংগ হিচাপে ভাগৱতক আপোন কৰি লৈছিলো, তেতিয়া মোৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন আহিছে। তাৰ আগলৈ বিভিন্নজনে কৈছে জীৱন দুদিনীয়া, অমুক তমুক, ভাবি আছো, শুনি আছো, বুজি আছো, অনুভৱ নাই। যেতিয়া ভাগৱতখন এফালৰ পৰা অধ্যয়ন কৰি গলো, গোটেই শৰীৰ শিহৰিত হৈ গৈছে। বহু ৰজা মহাৰজাৰ কাহিনী আছে, পৃথিৱী শাসন কৰিছে, বৰ্তমান নাই। সেইটোৱে অনুভৱ আছিল। এইখন পৃথিৱী এসময়ত একচ্ছত্ৰীভাৱে দুৰ্যোধনে শাসন কৰিছিল। কাৰণ সেইখিনি সময়ত ধৃতৰাষ্ট্ৰ আছিল ৰাজপাটত, দুৰ্যোধনে শাসনৰ ক্ষমতাটো লোৱাৰ নিচিনা। সেই দুৰ্যোধনক পৰাভূত কৰি যুধিষ্ঠিৰ আহিল, তেওঁ গুচি গ'ল। চাওকচোন, ডাঙৰ ডাঙৰ মহাৰাজ পৰীক্ষিত আছিল, তেওঁ গুচি গ'ল। আপুনি ময়ো যাব যে লাগিব খাটা। ভাগৱত অধ্যয়ন কৰোঁতেই গম পালো, পৃথিৱীলৈ আহে কেৱল যাবলৈ, আৰু জীয়াই থকাৰ সময়খিনিত কৃষ্ণ সংস্কৃতিৰ প্ৰতি যদি কোনোবাই ধাবিত হৈছে, কৃষ্ণক যদি কোনোবাই হৃদয়ত স্থান দিছে, তেওঁৰ জীৱন সাৰ্থক হৈছে। বাকীবোৰ আকৌ নৰকলৈ গৈ পুনৰপি জনমং পুনৰপি মৰণং জননী যথৰে পুনঃ শয়নম। মাতৃৰ গৰ্ভত জন্ম লাভ কৰাটো কিমান ভয়ংকৰ, তৃতীয় স্কন্ধত বুজাই দিছে। ৰজাৰ অনুভৱ হৈ গ'ল এবাৰ। কিছুমান ব্যক্তিয়ে কিছুমান কথা ক'লে তৎক্ষণাতে বুজি উঠি যায় বা অনুভৱ কৰিব পাৰে। ঠিক সেইদৰে নাৰদৰ হৰিণৰ পৰামৰ্শৰে প্ৰাচীন বহি ৰজাই উপলব্ধি কৰিলে, হয়তো মইওতো এদিন যাব লাগিবগৈ। তেতিয়া তেওঁ কি কৰিলে, ৰাজা আপোনাক হেন হৰিণ সদৃশ চিত্তক নিয়মকৰ চাৰ উখমিখ নদী সম বাহিৰে বহয়ে দুই কাণ তাক জানি চিত্তক কৰিও সাৱধান। ৰজাৰ অকণ বুকুখন কঁপি গৈছে। হৰিণটো ব্যাধৰ খৰত মৃত্যুবৰণ কৰাৰ দৰে কালৰ খৰত ময়ো এদিন যাব লাগিব। যে হে প্ৰভু, কি কৰিলো নাজানো ইমান দিন, এতিয়া নাম ল'বৰ হৈ গ'ল। এই চিন্তাটো আহিল আপোনালোকৰ। সেইটো চিন্তা প্ৰায়খিনি বুলি কিয় কৈছো, সকলোৰে আহোঁতে আমি ইয়াত কেইবাটা ষ্টেজৰ ব্যক্তি বহি আছো। এটা ষ্টেজে জীৱনটোক ভাগৱতৰ লগত মিলাই দিছে, একজন এটা ষ্টেপ। আৰু এটা ষ্টেপে দিছে যে শুনি ভাল লাগে, গ'লে কিবা এটা পাওঁ, সেইকাৰণে শুনা গৈছে, ইত্যাদি ইত্যাদিকে আমি কেইবাটাও ভাগ। আৰু এটা ভাগে এনেকুৱাকে ভাবিছে, আগৰ জীৱনটো মই যেনেকৈ আছিল, সুখ আছিল, শান্তি কম আছিল, মোৰ অভ্যাসবোৰ অলপ খেলি মেলি আছিল, ৰাস মন্দিৰলৈ আহি দেখোন অভ্যাসবোৰ অলপ পৰিৱৰ্তন কৰিব পাৰিছোঁ, কিবা এটা নতুনৰ সন্ধান পাইছোঁ। নতুনৰ সন্ধানটোৱে গৈ যিদিনাখন আপুনি কৃষ্ণক লগ পাই যায়, প্ৰথমে অনুভৱ, পিছত দৰ্শন। অনুভৱটোতেই বহুত কাম হৈ যায়। কৃষ্ণ হৃদয়ত আছে, সৰ্বভূতত আছে, ভাগৱতত বিৰাজমান, ভকতৰ সংগত বিৰাজমান। এইটো অনুভৱতে মানুহজনে জীৱনৰ সৰ্বোচ্চ শান্তি পায়। সেইখিনিত নিয়ম নিষ্ঠাৰে কৰি গৈ থাকিলে, যেতিয়া আপোনাক সপোনতে আহি ধুনীয়াকৈ কৈ থাকিব, ধুনীয়া ধুনীয়া সপোন দৰ্শন দিয়ে থাকিব, আপুনি আৰু শান্তি পাব। সেই স্তৰটোৰ পাৰ হৈ যেতিয়া তেওঁ দৰ্শন লাভ কৰিব, সিদিনা পাব কেনেকুৱা হ'ব আপোনাৰ। আৰু সেইটোকে শাস্ত্ৰত বাৰম্বাৰ কৈ আছে যে কলিৰ যুগ একমাত্ৰ শ্ৰেষ্ঠ, যি যুগত নামত শৰণ লৈ কৃষ্ণৰ একান্ত ভকত হৈ
কৃষ্ণ সংস্কৃতিত আত্মবলিদান কৰি কৃষ্ণক লগ পায় তেওঁ তালৈ যাব পাৰে। এইটো একমাত্ৰ যোগ। ধন্য ধন্য কলিকা। প্ৰথম অৱস্থাত ভগৱান বাংময় অৱস্থাত শব্দৰূপে আছে। এই শব্দবোৰে জীৱন্ত হোৱা আৰম্ভ কৰে। উদাহৰণস্বৰূপে বুজাই দিছে, বহু দিনৰ পৰা শুনি আছিলো, গাই আছিলো, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বহুতৰে মুখস্থ আছে, কিন্তু যিদিনাখন আপোনাৰ হৃদয়ত সাজ বহি যাব, প্ৰত্যেকৰে হৃদয়ত থকা আত্মা পৰমাত্মাই শ্ৰীকৃষ্ণ, সিদিনা আপুনি কাকো হিংসা কৰিব নোৱাৰা হৈ যাব। শত্ৰুজনো সিদিনা আপোনাৰ বাবে আপোন হৈ উঠিব। সেই অনুভৱটো যিদিনা হ'ব, একে শুনি আছো অৱশেষত কোনোবাই এদিন সি আপোনাৰ হৃদয় চুই যাব। আৰু সেই বাক্যমতে যেতিয়া আপুনি যোৱা আৰম্ভ কৰিব, জীৱন যাপন কৰা আৰম্ভ কৰিব, আপোনাৰ জীৱনৰ প্ৰক্ৰিয়াটোৱে সুকীয়া হৈ যাব। সিদিনা আপোনাৰ খাদ্যৰ সংস্কৃতি সম্পূৰ্ণ বদলি যাব। চিন্তাধাৰা, মানুহৰ প্ৰতি আচাৰ আচৰণ, ব্যৱহাৰ, কথা বতৰা সকলোবোৰ পৰিৱৰ্তন হৈ যাব। সেই পৰিৱৰ্তনৰ চূড়ান্ত শিখৰত ভগৱানে কৈছে, মই আৰু তেওঁক দেখা নিদিয়াকে থাকিব নোৱাৰো। কাই বাক্য মন্দিৰে এক হৈ যাব, ভগৱান আপোনাৰ আগত সন্মুখত খাৰা হৈ যাব। অলেখ উদাহৰণ আছে। সাধাৰণতে মানুহে ভগৱানৰ দৰ্শন পায়, বেলেগলৈ আপুনি যাব নাই। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা কীৰ্তনৰ শেষত দিয়া উৰেষা বৰ্ণনা চাব, ইন্দ্ৰধন্য ৰজাই প্ৰাৰ্থনা কৰি আছে, প্ৰভু মই দৌল নিৰ্মাণ কৰিলো, কি প্ৰতিমা দিম মইতো জানা নাই। মহাপুৰুষ শংকৰদেৱে বাংময় মূৰ্তি আমাক গুণমালা দিলে, ভাগৱত দিলে ইত্যাদি। তেওঁ মন্দিৰত কি স্থাপনা কৰিব জনা নাই, ভগৱানক অৰ্পণ কৰি গৈছে, প্ৰভু তোমাৰ যদি মই সঁচা ভক্ত হওঁ, আজি মোক তুমি কবাহি। শুই আছে, টোপনি অহা নাই, টোপনি অলপ চিলমিলকে আহিছে, আহি সপোনতে কৈছে, হেৰি নহয় তুমি ৰজা, তুমি যিফালে যোৱা বহু ব্যক্তি যায়, ধনুষৰ লৈ পালি পহৰীয়া, অকলে যাবা, অকলে গ'লে মোক লগ পাম। অৰ্থাৎ কাঠ এটুকুৰা দেখা পাবা আৰু দুজন ব্যক্তিক দেখা পাবা, তেওঁলোকে তোমাৰ ইয়াত কি মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগিব জানিবা। এই যে ইন্দ্ৰদিন্য ৰজা কোন? আপোনাৰ নিচিনা মোৰ নিচিনা মানুহ, কোনো স্বৰ্গৰ দেৱতা অন্য একো নহয়। যেনেকে নৰেন্দ্ৰ মোদী, তেওঁতো ৰজা, তেওঁ তেজমহলৰ মানুহ নহয়। ঠিক ইন্দ্ৰদিন্য সেই সময়ত এজন প্ৰভাৱশালী পৰাক্ৰমী ৰজা আছে। সপোনত দেখা পালে, একান্ত দেখা পালে, গৈ ৰাতিপুৱা দেখা পাই ধমকে তাৰ পৰা উঠিলে আৰু কাকো একো কোৱা নাই। হাতত কুঠাৰখন লৈছে, পালি পহৰীয়া কাকো জনা, কাৰণ সপোনত দেখা পাই গ'ল, সপোনতহে দেখিছিল। গৈ তেওঁ সাগৰৰ তীৰত সঁচাকৈ দেখিছে মাজাতি কাঠ, যিটো সপোনত কৈ আছে তাকে দেখা পাইছে। কোনে বনাব, কেনেকে বনাব, সপোনত নিৰ্দেশ দিছিল, পাই গ'ল। বিশ্বকৰ্মা আৰু কৃষ্ণক লগ পাই গ'ল, বনাই দিলে। কাহিনীটো আপোনালোকে তাতে চাই ল'ব, খুব সুন্দৰভাৱে আছে। মই অলপ চমুকে কৈছোঁ, সপোনত যদি সঁচা অৰ্থত বাস্তৱিত নহ'লহেঁতেন, তেতিয়াহ'লে এই কথাটো কেতিয়াও প্ৰামাণিক হিচাপে নহ'ল। সপোন দেখা পাই আছে দুকমুকালিত, ৰাতিপুৱা গৈছে, কাঠডাল পাইছে, আকৌ ৱাৰ্ণিং দিছে যে যিজনে বনাব তেওঁ মাজতে তুমি কি কৰিব, খুলিব নোৱাৰিবা। ইত্যাদি ধুনীয়া কাহিনী চাই লওক। এই যে সংযোগটো কেনেকে সম্ভৱ হ'ল, এজন প্ৰকৃত ভক্ত। ঠিক সেইদৰে আপোনাৰ দেহ মন প্ৰাণ যেতিয়া কৃষ্ণত সমৰ্পণ হৈ গ'ল, তে আপোনাৰ সমস্ত নিৰ্দেশনা তেওঁ দি থাকিব। সেইটো অৱস্থা যিদিনাখন পাবগৈ, তাক মুখ্য সাধন বুলি কোৱা হৈছে। ধৰ্ম, অৰ্থ, কাম, মুখ্য, চাৰিটা ষ্টেজ পৃথিৱীত চতুৰ্বৰ্গ সাধন বুলি কোৱা হয়। এতিয়া আপোনালোকে যদি খাদ্য সংস্কৃতি ধৰ্ম সম্বন্ধ কৰিছে, মন যদি কৃষ্ণত লগাইছে, ভাগৱতৰ প্ৰতি যদি প্ৰেম আহিছে, আপোনাক ধৰ্ম কৰিছে। এই ধৰ্ম কৰোঁতে যি অৰ্থনৈতিক খুচিতা আছে, ধন সম্পত্তিৰ প্ৰতি লালয়তী নহয়, কিন্তু লাগতিয়াল ধন প্ৰচুৰ পৰিমাণে আছে, কাৰো অন্যায় কৰিব লগা হোৱা নাই, তেতিয়াহ'লে আপুনি অৰ্থনীতি দেশতো আগবাঢ়িছে।
এই দুইটা ষ্টেজ পাৰ হৈ আপোনাৰ পূৰ্ণ যৌৱন আছে, বিষয় ভোগ কৰাৰ ক্ষমতা আছে, কিন্তু আপুনি শাস্ত্ৰৰ দোহাই দি, ব্ৰহ্মচৰ্যৰ দোহাই দি আপুনি কাম বাসনা চৰিতাৰ্থক পিছুৱাই আছে, এৰি দিছে, বৈৰাগ্য লৈছে। তিনিটা হৈ গ'ল, ধৰ্ম, অৰ্থ, কাম। মুখ্যটো নিজে নিজে আহে, মুখ্যটো অট'মেটিক। জীৱন তাতে মুখ্য হোৱা বহুত ব্যক্তি আছে, পৃথিৱীতে আছে। পদ্মপত্ৰ জলৰ নিচিনা খুব সুন্দৰভাৱে প্ৰাচীন বৰ্হি ৰজাই বুজি উঠিলে যে নাৰদে মোক যি কৈছে এয়া মোৰ গ্ৰহণীয়, আৰু যদি এইটো মই সময়মতে গ্ৰহণ কৰোঁ তেতিয়াহ'লে মই মোৰ আত্মাক উত্তৰণ ঘটাব। উত্তৰণ তাৰমানে আত্মাৰ উত্তৰণ মানে আমাৰ আত্মাটো অধঃপতিত হৈ আছে, বেয়া কামত লিপ্ত হৈছোঁ, আমি নৰকত পতিত হৈছোঁ। পৃথিৱীত আমি ঊৰ্ধ্বগামী হ'বই পৰা নাই। ঊৰ্ধ্বগামী হ'বলৈ, আত্মাৰ উত্তৰণ হ'বলৈ সৎসংগৰ প্ৰয়োজন, ভাগৱতৰ আশ্ৰয়ৰ প্ৰয়োজন। আৰু ৰজাইও এতিয়া অনুভৱ কৰি আত্মাৰ উত্তৰণ ঘটাবলৈ চেষ্টা কৰিব। খুব সুন্দৰ কথোপকথন নাৰদৰ লগতো দিয়া আছে, আহক আমি শ্ৰৱণ কৰিছোঁ। জয় কৃষ্ণ।